নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰি দিব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বজালী ডিষ্ট্ৰিক্টৰ পৰা। 4 মে'ত নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিব আমাৰ অসমৰ। তো 4 মে' তাৰিখৰ দিনাখন বজালী ডিষ্ট্ৰিক্টত নিষেধাজ্ঞা জাৰি কৰিছে মদ বিক্ৰী কৰাত। মানে ড্ৰাই এক প্ৰকাৰ ক'বলৈ গ'লে যিমানবিলাক ৱাইন শ্বপ আছে ড্ৰাই ডে ঘোষণা কৰি দিছে বজালী ডিষ্ট্ৰিক্টত। এতিয়া হয়তো গোটেইখিনি ডিষ্ট্ৰিক্টৰ কাৰণেও হ'ব পাৰে লাহে লাহে, এতিয়ালৈকে বাকী ডিষ্ট্ৰিক্টবিলাকে ঘোষণা কৰা নাই। কিন্তু বজালী ডিষ্ট্ৰিক্টত ঘোষণা কৰিছে যে বজালী ডিষ্ট্ৰিক্টত 4 মে' তাৰিখৰ দিনাখন ড্ৰাই ডে থাকিব। মদ বিচাৰি নাপাব বজালী ডিষ্ট্ৰিক্টৰ মানুহবিলাকে, যিহেতু নিৰ্বাচনৰ ৰিজাল্ট দিব। তো নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত ৰিজাল্ট ধৰি লওক কোনোবাই জিকিব কোনোবাই হাৰিব। তো জিকাৰ খুচিত খাব, হৰাৰ খুচিত মানে দুখত খাব আৰু তাৰপাছত কাজিয়া পচাল হোৱাৰ সম্ভাৱনা আছে। আৰু সেইবাবে কি কৰিছে বজালী ডিষ্ট্ৰিক্টত 4 তাৰিখৰ দিনাখন সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰি দিছে। আৰু কোনোবাই যদি বিক্ৰী কৰে কোনোবাই যদি খায় তেওঁলোকৰ ওপৰতো একশ্যন ল'ব বুলি জনাইছে বজালী ডিষ্ট্ৰিক্টৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা। তো হয়তো চাগে গোটেইখিনি ডিষ্ট্ৰিক্টতে ঘোষণা কৰিব। আপোনালোকে আজি দিনৰ ভাগত হয়তো খবৰ পাই যাব পাৰে গোটেইবিলাক ডিষ্ট্ৰিক্টৰ কথা। আৰু যদি গোটেইখিনি ডিষ্ট্ৰিক্টত ঘোষণা নকৰেও এটলিষ্ট কেইখনমানতো কৰিব। কামৰূপ মহানগৰী বা গুৱাহাটী ডিব্ৰুগড় যোৰহাট এইবিলাকত হয়তো কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ঘৰত বাৰু কণমানি শিশু আছে নাই? কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকৰ ঘৰত কণমানি শিশু আছে আৰু তেওঁলোকে যদি অত্যাধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেনেহ'লে শিশুটিৰ কাৰণে কিন্তু স্ক্ৰীন টাইমিংটো বহুতেই বেয়া। আপোনাৰ শিশুটোৱে যদি অত্যাধিক মোবাইল চায় বা আপোনাৰ শিশুটোৱে যদি মোবাইল ফোন ব্যৱহাৰ কৰে তেন্তে সেই বস্তুটো কিন্তু শিশুটোৰ কাৰণে বহুতেই বেয়া। আমিবিলাকে কি কৰোঁ, ল'ৰা ছোৱালীয়ে উৎপাত কৰি আছে মোবাইলটো দি দিওঁ যে মোবাইলটো ল অকণমান ঠাণ্ডা মুণ্ডাকৈ বহি থাক যাতে আমি কামখিনি কৰিব পাৰোঁ। কিন্তু সেইটো এটা বেয়া কথা, সেইটো আটাইতকৈ মাৰাত্মক। এতিয়া এইমছৰ ডক্টৰসকলে এটা পৰীক্ষা চলাইছিলে আৰু সেই পৰীক্ষাত পোহৰলৈ আহিছে যে যিসকল ল'ৰা ছোৱালীয়ে মোবাইল ফোন অত্যাধিক ব্যৱহাৰ কৰে, যিসকল ল'ৰা ছোৱালীৰ স্ক্ৰীন টাইম অত্যাধিক, সেইসকল ল'ৰা ছোৱালীৰ মানসিক বিকাশ হওঁতে যথেষ্ট সময় লাগে বুলি জনাইছে। মানে নৰ্মেল এটা শিশুতকৈ যিসকলে মোবাইল বেছিকৈ ব্যৱহাৰ কৰে সেইসকল শিশুৰ মানসিক বিকাশ হ'বলৈ যথেষ্ট সময় লাগে। তেওঁলোকৰ শাৰীৰিক বিকাশ হৈ যাব, তেওঁলোকে ওখ পাখ শকত আপত হৈ যাব, কিন্তু তেওঁলোকৰ মানসিক মেণ্টেল যথেষ্ট মানে সৰু হৈ থাকিব। তেওঁলোক বিকাশ হ'বলৈ নাপায় মোবাইল ফোন ব্যৱহাৰ কৰা ল'ৰা ছোৱালীবিলাক। আৰু 2 বছৰতকৈ তলৰ ল'ৰা ছোৱালীৰ কাৰণেতো আৰু মাৰাত্মক বুলি জনাইছে। 2 বছৰতকৈ তলৰ সৰু ল'ৰা ছোৱালী। গতিকে ল'ৰা ছোৱালীক অকণমান খেলিবলৈ দিব লাগে, অকণমান উৎপাত কৰিবলৈ দিব লাগে, অকণমান ওলাই মেলি যাবলৈও দিব লাগে। অকল মোবাইল ফোনটোতে ব্যস্ত থাকিবলৈ দিব নালাগে। ই আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু বিপদজনক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে IPL টীম ৰাজস্থান ৰয়েলছৰ ওপৰত। এইবাৰ ৰাজস্থান ৰয়েলছে খুব সুন্দৰ খেলিছে। এইবাৰ তেওঁলোকে খেলত খুব ভাল প্ৰদৰ্শন কৰিছে। কিন্তু ৰাজস্থান ৰয়েলছ টীমটোৰ বাবে এতিয়া কণ্ট্ৰভাৰ্চি নোযোৱা হৈছে। মানে ৰাজস্থান ৰয়েলছ টীমটোৰ ওপৰত সমালোচনা বা ৰাজস্থান ৰয়েলছৰ টীমটোৱে এতিয়া কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰিবই নোৱাৰা হৈছে। প্ৰথমে হৈ গ'ল ৰাজস্থান ৰয়েলছ টীমটোৰ মেনেজাৰে খেল চলি থকাৰ মাজতে মোবাইল ফোন ব্যৱহাৰ কৰিছিলে, সেইটো হ'ল প্ৰথম কণ্ট্ৰভাৰ্চি। তাৰ পাছত ৰিয়ান পৰাগে চিগাৰেট সেৱন কৰিছিলে আপোনাৰ ড্ৰেছিং ৰুমৰ ভিতৰত, সেইটো হৈ গ'ল এটা দ্বিতীয় কণ্ট্ৰভাৰ্চি। এতিয়া খবৰ ওলাই পৰিছে কৰ্ণাটকত এজন ব্যক্তিয়ে ৰাজস্থান ৰয়েলছ টীমটোৰ ওপৰত FIR ৰুজু কৰিছে, কাৰণ ৰাজস্থান ৰয়েলছ টীমটোৱে 15 বছৰৰ বৈভৱ সূৰ্যবংশীক ক্ৰিকেট খেল খেলুৱাইছে। আৰু কোনো সৰু ল'ৰা ছোৱালীক মানে আপোনাৰ ধৰি লওক লেবাৰ কামত বা শ্ৰমিক কামত ব্যৱহাৰ কৰিব নালাগে, এইটো আইনগতভাৱে দণ্ডনীয়। কিন্তু ৰাজস্থান ৰয়েলছে 15 বছৰীয়া বৈভৱ সূৰ্যবংশীক খেলুৱাটো এটা বেয়া হৈছে বুলি ভাবি কৰ্ণাটকৰ এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে ৰাজস্থান ৰয়েলছ টীমটোৰ ওপৰত। মোৰ মতে বাকী কেইটাত আপোনালোকে মাতক ক'ব লগা নাই, কিন্তু এই ক্ষেত্ৰত মাত মাতিব নালাগে, হয়নে নহয় আপোনালোকে কওকচোন। এটা সৰু ল'ৰাই 15 বছৰ বয়সত ইমানখিনি মানে ছাকচেছ এচিভ কৰিছে, গতিকে আমি প্ৰশংসা কৰিব লাগে। হায়েষ্ট ৰান এচিভ কৰিব পৰা প্ৰথমজন ব্যক্তি হৈছে বৈভৱ সূৰ্যবংশী। ইমান স্পীডত ৰান কোনেও আজিলৈকে কৰিব পৰা নাই।
গতিকে আমি প্ৰশংসা কৰিব লাগে সি যে পাৰিছে বাকীবিলাক ল'ৰা ছোৱালী যে পৰা নাই বাকী লেবাৰ কামত ইউজ কৰি যে ক'ৰবাত হাজিৰা কৰিব লগাইছে কাৰোবাকত চাকৰ কৰিব লগাইছে সেই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত একশ্যন লওক কিন্তু মোৰ মতে এই ক্ষেত্ৰত একশ্যন ল'ব নালাগে বুলি মই ভাবোঁ আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কেতিয়াবা টিকট নোহোৱাকৈ ট্ৰেইনত যাত্ৰা কৰি পাইছে নাই কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে টিকট নোহোৱাকৈ যদি ট্ৰেইনত যাত্ৰা কৰে আপোনালোকে যদি টিটিয়ে নধৰে তেনেহ'লে প্ৰব্লেম নাই যদি টিটিয়ে ধৰি দিয়ে সমস্যাটো আহি যাব কিন্তু ফাইন ভৰিব লাগিব টিকটৰ মানে চিটৰ দাম দিব লাগিব মানে আপোনালোকৰ ওপৰত ধেৰ উল্টা পুল্টা তেওঁলোকে চাৰ্জেছ লগাই আপোনালোকৰ পৰা পইচা লৈ ল'ব টিটিয়ে তো বন্ধু বান্ধৱীসকল ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছত এজন অসমৰ যুৱকক মানে এজন টিটিয়ে ঠগ প্ৰবঞ্চনা কৰিলে তেখেতৰ হয়তো মানে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেখেতে উঠি দিলে ট্ৰেইনত তেখেতৰ আপোনাৰ টিকট কাটিবৰ কাৰণে সময় নহ'ল তাৰপিছত টিটিয়ে ধৰিলে টিটিয়ে ধৰাত টিটিয়ে পইচা ল'লে ফাইন ল'লে টিকটৰ প্ৰাইচ ল'লে টিটিয়ে ক'লে যে তোমাক চিট দিম তুমি অকণমান ৱেইট কৰা কিন্তু পইচা লোৱাৰ পাছতো টিটিজনে চিট নিদিলে তো আপোনালোকৰ লগত বাৰু এনেকুৱা হৈ পাইছে নাই কমেণ্ট ছেকশ্যনত জনাব মোৰো এটা এনেকুৱা এক্সপিৰিয়েঞ্চ আছে এইটো মাৰ্চ মাহৰ কথা তো মাৰ্চ মাহত মই ঘৰৰ পৰা ডিব্ৰুগড়লৈ বুলি আহি আছিলোঁ তো সেইবাৰ মোৰ গাড়ীখনৰ সৰু এটা প্ৰব্লেম হৈছিলে তাৰ কাৰণে ট্ৰেইনত আহিলোঁ আৰু তো সেইদিনাখন মানে কি হ'ল আপোনাৰ য'ত আমি টিকট কাটো টিকট কটা জেগাটো মানে কিবা খেলি মেলি হৈ আছিলে টিকট কোনো কাটিব নোৱাৰিলে সেই ট্ৰেইনখনত সেইটো ষ্টেচনৰ পৰা যিমান মানুহে উঠিছে কাৰো টিকেট নাই ট্ৰেইনত উঠিলোঁ ট্ৰেইনত উঠাৰ অকণমান দেৰি পাছতে টিটি আহি গ'ল টিটি আহি কি কৰিছে আমাৰ টিকেট চেক কৰিব লাগিছে এতিয়াতো আমাৰ টিকেট নাই তো টিটিয়ে কৈছে ফাইন দিব লাগিব ফাইন মানে 200 কিমান টকাৰ ফাইন টিকটৰ দাম 300 কিমান অলমষ্ট তেওঁলোকে 500 মান টকা মানে বিচাৰিছে তাৰ যেতিয়া চবেই ক'লোঁ যে নহয় আমাকতো তাত টিকেট কাটিবলৈ গৈছিলোঁ টিকেট আমাক নিদিলে এতিয়া আমি কি কৰিম কি তো তেতিয়া কি কৰিলে তেতিয়া চবৰ পৰা 100 টকা ল'লে কিন্তু তেওঁলোকে টিকেট কাকো নিদিলে গতিকে সেইদিনাখন অলমষ্ট প্ৰায় 200-300 মান মানুহ আছিলে তো চবৰ পৰা যদি তেনেকৈ 100 টকাকেও লৈছে কিমান টকা তেওঁলোকৰ মানে পকেটত সোমাইছে গতিকে ভাবকচোন আপোনালোকে চ' তেনেকুৱা কৰে টিটিবিলাকে আৰু তেওঁলোকে চৰকাৰী চাকৰিয়ালবিলাক যে ধনী তো এইটো কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া ইখনৰ পাছত সিখন টোল গেট বঢ়াই গৈ আছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া গংগা এক্সপ্ৰেছৱেত টিকট মানে টোল গেটৰ প্ৰাইচ শুনিলে আপোনালোকে আচৰিত হ'ব আপোনালোকে টোল কৰৰ কথা শুনা পালে এতিয়া যিহেতু এক্সপ্ৰেছৱে অকণমান দামটো বাৰু বেছি হ'বই যিমানবিলাক নেকি নেশ্যনেল হাইৱেত ধৰি লওক টোল গেট আছে সেই টোল গেটবিলাকৰ টোল টেক্সসমূহ অকণমান কম হয় কিন্তু এক্সপ্ৰেছৱেবিলাকত টোল টেক্সটো অকণমান বেছি হয় কিন্তু বেছিও বেছি মানে অত্যাধিক বেছি কিমান জানেনে শুনিলে আচৰিত খবৰ লোৱা অনুসৰি গংগা এক্সপ্ৰেছৱেত এতিয়া 2 হুইলাৰৰ টেক্স হ'ব 905 টকা মানে টোল টেক্স হ'ব 905 টকা 3 হুইলাৰৰ টোল টেক্স হ'ব 905 টকা এখন কাৰে যদি ৰাউণ্ড ট্ৰিপ মাৰে তেনেহ'লে টোল টেক্স হ'ব 3600 টকা তাৰপিছত LCVS যিবিলাক নেকি অকণমান মানে গধুৰ বাহন আৰু তো সেইবিলাকৰ হ'ব আপোনাৰ ৰাউণ্ড ট্ৰিপত 5600 টকা যিবিলাক নেকি ট্ৰাক বাছ থাকিব সেইবিলাকৰ হ'ব 11400 টকা এক্সপ্ৰেছৱেত টোল টেক্স বাপৰে বাপ মুঠতে ৰাস্তাটো বনাবৰ কাৰণে যিমান টকা খৰচা কৰিছিলে চৰকাৰে গোটেইখিনি টকা আমাৰ পৰাই এবছৰতে টোল টেক্সৰ জৰিয়তে মুঠতে উঠাই ল'ব বছ চিধা কথা সেইটোৱে এতিয়া আমাৰ অসমতো বহুকেইখন টোল গেট বনাই থকা হৈছে কেইবাখনো ষ্টাৰ্ট কৰিলে ইলেকশ্যনৰ ৰিজাল্ট দিবলৈ দিয়ক তাৰপিছত বাকী যিকেইখন ষ্টাৰ্ট হ'বলৈ আছে সেইকেইখনো বাপেকে ষ্টাৰ্ট হৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এটা খুবেই দুখদায়ক খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঘৰত উজনি অসমৰ পৰা এটি বিহু দল গৈছিলে বিহু মাৰিবৰ কাৰণে আৰু সেই বিহু দলটি আছিলে শাৰীৰিকভাৱে অক্ষম তেওঁলোকে চকুৰে নেদেখে বিহু দলটিয়ে তেওঁলোকক আমন্ত্ৰণ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঘৰলৈ তেওঁলোকে বিহু মাৰিবলৈ বুলি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঘৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নী নথকাৰ বাবে বিহু দলটিক বিহু মাৰিবলৈ দিয়া নহ'ল তেওঁলোকক তাৰ পৰা ঘূৰাই পঠালে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নী নাই সেইটো ডাঙৰ কথা নহয় বিহু মাৰিবলৈ দিলে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোক শাৰীৰিকভাৱে অক্ষম তেওঁলোকে উজনি অসমৰ পৰা গুৱাহাটীলৈ বুলি গৈছে বিহু মাৰিবৰ কাৰণে তাৰ পাছতো তেওঁলোকক থকা খোৱা এইবিলাকৰ অকণো ব্যৱস্থাই কৰি নিদিলে মুখ্যমন্ত্ৰী ঘৰৰ মানুহবিলাকে তেওঁলোকক আলৈ এঠানি কৰিলে বুলি ক'ব পাৰি যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়া নেকি যেতিয়া মেলে মিটিঙে আহে তেতিয়া অকণমান সমস্যা দেখিলেই সকলোকে সহায় কৰে সেইজন মুখ্যমন্ত্ৰীৰ ঘৰত যেতিয়া আলহী যায় যেতিয়া জনসাধাৰণ যায়
তেওঁলোকক এনেধৰণৰ আলৈ এঠানি কৰে। তো তেওঁলোকে ভোকে পিয়াহে গুচি আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰৰ পৰা। তেওঁলোকে গুৱাহাটীত পালেহি ঘৰলৈ আহিম বুলি, কিন্তু থকা খোৱাৰ ব্যৱস্থা হোৱাৰ বাবে তেওঁলোকে থাকিলে আকৌ বিহু মাৰিবৰ কাৰণে প্ৰস্তুত হৈছে বুলি খবৰ ওলাই পৰিছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকুৱা কৰিব নালাগিছিলে। অৱশ্যে তেওঁলোকে যদি নিজেই গ'লহেঁতেন সেইটো এটা পাছৰ কথা, কিন্তু তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিলে, মাতিছিলে তেওঁলোকক। গতিকে মতাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মানে ব্যৱহাৰ মোৰ মতে কৰিব নালাগে। আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আগৈছোঁ ইয়াৰ পাছৰো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে জনছন কোম্পেনীৰ ওপৰত। সৰু সৰু ল'ৰা ছোৱালীবিলাকক যে আমি পাউডাৰ ক্ৰীম ব্যৱহাৰ কৰোঁ, তো যিটো জনছন কোম্পেনী, তো সেই কোম্পেনীটোকতো আপোনালোকে হয়তো নিশ্চয় চিনি পায়, হয় নহয়? আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীকো হয়তো সেই জনছন কোম্পেনীৰ পাউডাৰ ক্ৰীম তেল চাবোন এই বস্তুবিলাক নিশ্চয়কৈ আপোনালোকে ব্যৱহাৰ কৰে। এতিয়া সৰু ল'ৰা ছোৱালী জন্ম হোৱা মানে আৰু কি জনছন কোম্পেনীৰে ব্যৱহাৰ কৰে। মষ্টলি জনছন আৰু হিমালয় এই দুটা কোম্পেনীৰ বস্তু আমি ব্যৱহাৰ কৰোঁ। হিমালয়া কোম্পেনীটোৰ বস্তুবিলাকৰ দাম অকণমান বেছি হোৱাৰ কাৰণে জনছন কোম্পেনীৰ প্ৰডাক্টসমূহ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এপ্লাই কৰা হয়। কিন্তু ব্ৰিটেইনত এতিয়া প্ৰায় 7,000 লোকে একেলগতে জনছন কোম্পেনীৰ ওপৰত কমপ্লেইন কৰিছে ক্ষতিপূৰণ বিচাৰি। কাৰণ জনছন কোম্পেনীৰ পাউডাৰ ব্যৱহাৰ কৰাৰ ফলত বোলে কেঞ্চাৰ ৰোগৰ সৃষ্টি হৈছে ব্ৰিটেইনত। আৰু 7,000 লোকে একেলগতে আইনী যুঁজ খেলিবৰ কাৰণে জনছন কোম্পেনীৰ ওপৰত কমপ্লেইন বা FIR কৰিছে বুলি খবৰ ওলাই পৰিছে। গতিকে আপোনালোকেও হয়তো জনছন কোম্পেনীৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, এপ্লাই কৰিব পাৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, আৰু কৰেও। প্ৰায়বিলাক মেক্সিমাম মানুহৰ ঘৰতে জনছন কোম্পেনীৰ প্ৰডাক্টেই ব্যৱহাৰ কৰে। হিমালয়া বা অন্যান্য কোম্পেনীৰ প্ৰডাক্টবিলাক খুব কম ব্যৱহাৰ কৰে। গতিকে আপোনালোকে কম দামত পালোঁ বুলিয়ে ব্যৱহাৰ কৰি নিদিব। সৰু ল'ৰা ছোৱালীৰ স্কিনবিলাক খুবেই চেঞ্চিটিভ থাকে। গতিকে যিহেতু ব্ৰিটেইনত এতিয়া 7,000 লোকে ক্ষতিপূৰণৰ কাৰণে তেওঁলোকে FIR ৰুজু কৰিছে, চ' কিবা নহয় কিবা এটাতো ঘাপলা আছে। তো সেইকাৰণে আপোনালোকে ব্যৱহাৰ নকৰিবই। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে পুনৰ এজন অসমৰ যুৱকৰ বহিৰাজ্যত মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। 2 মাহ পূৰ্বে তেখেতে বিবাহপাশত আবদ্ধ হৈ তেখেতে বেংগলোৰত কাম কৰিবলৈ বুলি গৈছিলে। এটা ইণ্ডাষ্ট্ৰীত মেচিন অপাৰেটৰ হিচাপে কাম কৰিবলৈ গৈছিলে। আৰু 2 মাহ পূৰ্বে বিয়া কৰি কাম কৰিবলৈ যোৱা যুৱকৰ মৃত্যু হয়। খবৰ লোৱা অনুসৰি এই যুৱকজনৰ ঘৰ হৈছে নাওবৈচাৰ 2 নং ফুলবাৰীৰ 32 বছৰীয়া সঞ্জয় ভৌমিক নামৰ এজন যুৱক। তো এই যুৱকজনৰ বহিৰাজ্যত মৃত্যু হয় আৰু তেখেতে বেংগলোৰৰ SB ইণ্ডাষ্ট্ৰী নামৰ এটা কোম্পেনীত মেচিন অপাৰেটিঙৰ কাম কৰিছিলে। 2 মাহ পূৰ্বে বিয়া পাতিছিলে। 2 মাহ পূৰ্বে বিয়া পাতি বেংগলোৰত কাম কৰিবলৈ গৈছিলে। আৰু কাম কৰিবলৈ গৈ এতিয়া তেখেত মৃত্যুমুখত পৰে বুলি খবৰ ওলাই পৰিছে। আমাৰ অসমৰ বহুতো যুৱক যুৱতী প্ৰত্যেক মাহে বহিৰাজ্যত মৃত্যু হয়। গতিকে ৰিকুৱেষ্ট কৰিম যিমানবিলাক নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি আছে, চ' টকা আছে নথকা নহয়, তাত ভাল টকাই আছে, কিন্তু ভালকৈ যদি ইয়াত কাম কৰিব পাৰে সেই টকা ইয়াতো পোৱা যায়। ইয়াতো জানো বাহিৰৰ মানুহ আহি কাম কৰি থকা নাই? ইয়াতোতো তেওঁলোকে আহি কাম কৰি পইচা উপাৰ্জন কৰি আছে। গতিকে নিজৰ ৰাজ্যতে থাকক, নিজৰ জেগাতে থাকক, টকা হ'লে 2 টকা কমকৈ উপাৰ্জন কৰিব, কিন্তু জীৱনটো জীয়াই থাকিব ন, ভালদৰে নিজৰ জীৱনটো এনজয় কৰিব পাৰিব ন। চ' বাহিৰতকৈ 2 টকা ইনকম কমেই হওক দৰকাৰ হ'লে, নিজৰ ৰাজ্যখনতে থাককচোন। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। খবৰ ওলাই পৰিছে সত্ৰনগৰী মাজুলীৰ পৰা। সত্ৰনগৰী মাজুলীত যোৱাকালি প্ৰায় 114 কেজি ভাং জব্দ কৰে বুলি খবৰ ওলাই পৰিছে। 114 কেজি ভাং জব্দ কৰিছে, যাৰ মূল্য হৈছে প্ৰায় 3,98,770 টকা। লগতে 9টা মোবাইল ফোন জব্দ কৰিছে, 3খন বিলাসী বাহনো জব্দ কৰিছে বুলি খবৰ ওলাই পৰিছে। এই গোটেই সৰবৰাহকাৰী কেইজন আন্তঃৰাষ্ট্ৰীয় সৰবৰাহ চক্ৰৰ সৈতে জড়িত আছিলে আৰু 6জন লোকক ইতিমধ্যে গ্ৰেফতাৰো কৰিছে বুলি খবৰ ওলাই পৰিছে। গ্ৰেফতাৰ কৰা কেইজন হৈছে অনিল বৰা, ৰাহুল তান্তি, ফুলন গগৈ, দীপদুল চুতীয়া, বিকি বৰ্মন আৰু লখিমপুৰৰ মহম্মদ বাবু আলী। গোটেইকেইজন মাজুলীৰ নহয়, কেৱল 2জন মাজুলীৰ, বাকী কেইজন কিন্তু বেলেগ বেলেগ দৃষ্টিকৰ। গোগামুখৰো আছে, গোগামুখৰ 2জন আছে, গুৱাহাটীৰ 1জন আছে, লখিমপুৰৰ 1জন আৰু লগতে মাজুলীৰ 2জন আছিলে। সৰ্বমুঠ প্ৰায় 114 কেজি মানে 1 কুইণ্টেল 14 কেজি তেওঁলোকে ভাং সৰবৰাহ কৰিছিলে। তেওঁলোক আপোনাৰ সেই আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰীৰ সৈতে জড়িত আছিলে আৰু 6জনকে ইতিমধ্যে এৰেষ্ট কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত অব্যাহত আছে স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ।
তো স্মাৰ্ট মিটাৰ এতিয়া ব্যৱহাৰ নকৰে উত্তৰ প্ৰদেশৰ জনসাধাৰণে। উত্তৰ প্ৰদেশৰ জনসাধাৰণে কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত তেওঁলোকৰ কাৰেণ্টৰ বিল বৃদ্ধি পাইছে। তেওঁলোকে আগতে যিমান টকা পৰিশোধ কৰি আছিলে তাতকৈ এতিয়া বেছি পৰিশোধ কৰিব লগা হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰে পৰা। আৰু যাৰ কাৰণে নেকি এতিয়া প্ৰত্যেকেই স্মাৰ্ট মিটাৰবিলাক খুলি আনি তেওঁলোকে ইলেক্ট্ৰিচিটি অফিচত জমা দি দিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে ঘৰৰ পৰা স্মাৰ্ট মিটাৰবিলাক খুলি আনি। এতিয়া আমাৰ অসমতো ঠিক তেনেকুৱাই হৈছে। অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগোৱা হৈছে। এতিয়ালৈকেতো ঠিকেই আছে কাৰেণ্টৰ বিলটো, কিন্তু লাহে লাহে কাৰেণ্টৰ বিলবিলাক ইনক্ৰিজ হ'ব যেতিয়া চবৰ ঘৰতে লাগি যাব। কাৰণ এতিয়াই যদি কাৰেণ্টৰ বিলটো হঠাতে বাঢ়ি যায় তেনেহ'লে বাকী লগাবলৈ থকা মানুহবিলাকে নলগাব। তো তাৰ কাৰণে বিলখিনি এতিয়া নিউট্ৰেলত আছে, কিন্তু যেতিয়াই চবৰ ঘৰতে লাগি কমপ্লিট হ'ব ন, তো চাব আপোনালোকে কাৰেণ্টৰ বিলবিলাক বাঢ়ি যাব। এতিয়া কিছুমান মানুহে ধৰিব পৰা নাই যে তেওঁলোকৰ মাহেকত একজেক্টলি খৰচা হৈছে কিমান। কাৰণ আগতে যদি কাৰেণ্টৰ বিল 100 টকা আহিছিলে এইটো একেলগতে আহিছিলে, বা 200 টকা যদি আহিছিলে একেলগতে 200 টকা আহিছিলে। কিন্তু এতিয়া হয় কি মানুহবিলাকে 100 টকাৰ ৰিচাৰ্জ কৰিলেও হৈ যায় মিনিমাম, আৰু 10-12 দিন চলি যায়। তো তেওঁলোকৰ মানে লাগে যে নহয় বেছি অহা নাই দেখোন, 100 টকাহে ভৰাইছিলোঁ। কিন্তু মাহেকত যদি হিচাপ কৰিবলৈ যায় তেওঁলোকৰ খৰচাটো বেছি হয়। তেনেকুৱা ধৰণৰ কথা। তো লাহে লাহে যেতিয়া চবৰ তাতে লাগি কমপ্লিট হ'ব ন, চাব আপোনালোকে কাৰেণ্টৰ বিলবিলাক মানে অট'মেটিকেলি বাঢ়ি যাব। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে, গুৱাহাটী মহানগৰীত এজাক সামান্য বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয়। অকল গুৱাহাটীৰে এই অৱস্থা নহয়, কিন্তু বহু মানে চহৰৰ এই একেই অৱস্থা। মই কলকাতাৰ ৰিচেণ্টলি গৈছিলোঁ, তাতো সেই একেই দেখিলোঁ। অকণমান বৰষুণ দিয়াৰ লগে লগে তাতো সেই একেই পূৰা বানপানী হৈ যায়, মানে বৰ বেয়াকৈ বানপানী। আমাৰ গুৱাহাটীত যেনেকৈ হয় তাতো তেনেকৈ ধৰণৰ হয়। তো ইয়াৰ একমাত্ৰ কাৰণ কি বাৰু? ইয়াৰ একমাত্ৰ কাৰণ বুলি ক'বলৈ গ'লে আমিবিলাকেই। কাৰণ আমি যিবিলাক দৈনিক মানে বস্তু ব্যৱহাৰ কৰোঁ সেই বস্তুবিলাক য'তে ত'তে পেলাওঁ, ফলত সেই বস্তুবিলাক গৈ নলা নৰ্দমাত পৰেগৈ, আৰু তাৰ ফলতেই অকস্মাতে বানপানী সৃষ্টি হৈ যায়। আৰু ইয়াতে দুখ আছে পৌৰ নিগমৰ। পৌৰ নিগমে সেইবিলাক সময়মতে চাফা নকৰে। ধনী ধনী মানুহবিলাকে কি কৰে, জাবৰ জোঁথৰবিলাক সিহঁতে ঘৰৰ চৌহদটো ভাল কৰি ৰাখিব, কিন্তু ৰাস্তা পদূলিবিলাক লেতেৰা কৰিব। তেওঁলোকে কি কৰিব, ঘৰৰ ভিতৰত লেতেৰা জাবৰ জোঁথৰবিলাক পলিথিন এটাত ভৰাব। যেতিয়া নেকি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাব বা গাড়ীখনত ভৰাই লৈ যাব, লাহেকৈ দলিয়াই থৈ গুচি আহিব ৰাস্তাৰ কিনাৰতে। তো সেইবিলাক তেনেকৈয়ে পৰি থাকিব, কোনোবাই ছটিয়াই নি মেলি নলাত পেলাই দিব, আৰু যেতিয়া বৰষুণ হ'ব কি হ'ব, নলা জাম, আনফালে বানপানী। গতিকে সমস্যাবিলাক আমি নিজেই ক্ৰিয়েট কৰোঁ, আৰু তাতে আকৌ সহযোগ কৰে পৌৰ নিগমে, কাৰণ পৌৰ নিগমে সময়মতে চাফা নকৰে। গতিকে যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ হৈছিলে সামাজিক মাধ্যমত, যিটোৱে নেকি মানে খুব ভাইৰেল হৈ আছে, চৰ্চিত হৈ আছে। যিটো ভিডিঅ' দেখিবলৈ পাইছোঁ যে গোটেই চাৰিওফালে গুৱাহাটী মহানগৰীৰ মানে নলাবিলাকত কেৱল জাবৰ, আৰু তাৰ কাৰণে হয়তো বানপানীবিলাক সৃষ্টি হয়। আগৈছে ইয়াৰ পাছৰ খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাইনাৰ পৰা। চাইনাই এটা বৃহৎ সিদ্ধান্ত লৈছে। চাইনাই কৈছে যে চাইনাত কোনো কাৰণতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে কোনো মানুহে নিজৰ কৰ্ম হেৰুৱাব নোৱাৰিব। এতিয়া চাইনাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সতকৈ মানুহক বেছি প্ৰাধান্য দিয়া হ'ব। আমি ভাৰতত দেখিবলৈ পাইছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহাৰ পাছৰে পৰা বহু মানুহৰ চাকৰি গৈছে, বহু মানুহে নিজৰ চাকৰি হেৰুৱাইছে। এতিয়া চাইনাই সেইকাৰণে পদক্ষেপ হাতত লৈছে কি, যে চাইনাত কোনো কোম্পানীয়ে যাতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অজুহাত লৈ মানুহক চাকৰিৰ পৰা খেদাব নোৱাৰিব। চাইনাত এইটো এটা ষ্ট্ৰিক্ট মানে নিয়ম বান্ধি দিছে। এতিয়া আমাৰ ভাৰততো মোৰ মতে এনেকুৱা ধৰণৰ নিয়মবিলাক বান্ধি দিব লাগে, নহ'লে কেইদিনমান পাছত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি যাব, তো কোম্পানীবিলাকে মানুহ অবভিয়াছলি আপোনাৰ খেদিবই। কাৰণ বৰ্তমান সময়ত কি হৈছে, আমি যদি কিবা এটা এক্সেল শ্বীট বনাবলৈ হয়, আমি গোটেই দিনটো লাগি এক্সেল শ্বীটটো বনাব লাগে, যদি বহুত ডাটা থাকে এণ্ট্ৰি কৰিবলগীয়া। কিন্তু আপোনালোকে এআইক দি দিব না, ছেকেণ্ডত আপোনাক এক্সেল শ্বীট বনাই প্ৰস্তুত কৰি দি দিব। গতিকে যিটো কাম এটা মানুহে গোটেই দিনটোত কৰিছিলে সেই কামটো এতিয়া ছেকেণ্ডতে হৈ যায়। চ' কোম্পানীবিলাকক মানুহ দৰকাৰ নাই, সেইকাৰণে কোম্পানীবিলাকে মানুহবিলাকক ফায়াৰ কৰি দিছে। কিন্তু চাইনাত কৈছে কি, যে নহ'ব, তোমালোকে ফায়াৰ কৰিব নোৱাৰিবা। তো মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সতকৈ মানুহক বেছি প্ৰাধান্য দিব লাগে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। তো ৱেষ্ট বেংগলত যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে, যিটো ভিডিঅ'ত আমি দেখা পাইছোঁ যে ৱেষ্ট বেংগলৰ EVM মেচিন থকা ষ্ট্ৰং ৰুমৰ CC কেমেৰাত ধৰা পৰিছে যে কিছু লোকে EVM মেচিনৰ যিবিলাক বেলট পেপাৰ থকা যিটো বাকচ, সেই বাকচবিলাক সলনি কৰিছে। এটা ভিডিঅ' যোৱাকালি প্ৰচাৰ হৈছে সামাজিক মাধ্যমত, আৰু যিটো সঁচা নে মিছা আজিকালি মানে বিশ্বাসো কৰিব নোৱাৰি। এআইৰ যুগ নহয় জানো, কি বনাই দিব ঠিক নাই।
কিন্তু যদি হয় এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে এটা ভয়াৱহ কথা। আগবাইছোঁ ইয়াৰ পাছৰো খবৰ ফালে। আপোনালোকৰ বাৰু যোৱাকালি মোবাইল ফোনত এটা মেছেজ আহিছিলে নাই, এটা মেছেজ হঠাৎ ৰিফ্লেক্ট হৈছিলে নাই, কমেণ্ট ছেকশ্যনত জনাবচোন। এক প্ৰকাৰ এটা এলাৰ্ট ৰিফ্লেক্ট হৈছিলে নাই হোৱা, কমেণ্ট ছেকশ্যনত জনাব। হয়তো বহু লোকৰে মোবাইলত ৰিফ্লেক্ট হৈছিলে চাগে। একচুৱেলি সেইটো হৈছে কি, আপোনালোকৰ মানে এইটো এটা ট্ৰায়েল কৰিছে আপোনালোকৰ ওপৰত। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা মেছেজ পঠাই যোৱাকালি ট্ৰায়েল কৰিছে যে আপোনালোকৰ প্ৰত্যেকৰে মোবাইলে সেই মেছেজটো যায় নে নাযায়। তো নেক্সট টাইম যদি আপোনালোকৰ মোবাইললৈ সেই মেছেজটো আহে তেনেহ'লে আপোনালোক সাৱধান হ'ব যে আপোনালোকৰ অঞ্চলত কিবা নহয় কিবা প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে। হঠাৎ যোৱাকালি মানুহৰ মোবাইলে এটা মেছেজ ৰিফ্লেক্ট হৈছিলে, এটা এলাৰ্ট বাজি উঠিছিলে, মোবাইলটো ভাইব্ৰেট কৰিছিলে, এটা এলাৰ্ট বাজি গৈছিলে, য'ত নেকি এটা সাৱধান বাণী দিয়া হৈছিলে। চ' তেনেকুৱা সাৱধান বাণী যোৱাকালি সেইটো ট্ৰায়েল আছিলে, কিন্তু অনাগত সময়ত যদি তেনেকুৱা সাৱধান বাণী আপোনালোকৰ মোবাইল ফোনত আহে তেনেহ'লে আপোনালোকে ভালদৰে মেছেজটো পঢ়িব যে একজেক্টলি কি লিখা আছে, আৰু আপোনালোক অকণমান সাৱধান হ'ব, আপোনালোকৰ তাত প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। তো লখিমপুৰত জিলা প্ৰশাসনে হঠাৎ এটা ষ্টেপ ল'লে কি, লখিমপুৰৰ মেইন ৰাস্তাত টমটমসমূহ চলিব নোৱাৰিব। সেয়াই নহয়, তাৰ লগে লগে বহুখিনি টমটম জব্দও কৰে লখিমপুৰৰ জিলা প্ৰশাসনে। আৰু তাৰ পাছতেই যোৱাকালি বহু টমটম চালকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়। এতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে ভালো হৈছে, এক প্ৰকাৰ ক'বলৈ গ'লে বেয়াও হৈছে। টমটম চালকৰ কাৰণেই বহু ক্ষেত্ৰত এক্সিডেণ্ট হোৱাও দেখা পোৱা যায়। কাৰণ টমটম চালকবিলাকে না ইফালে চাই না সিফালে চাই, তেওঁলোকে যেতিয়াই য'তেই মন যায় ত'তেই গাড়ীখন মানে তেওঁলোকৰ টমটমখন ৰখাই দিয়ে। চব নহয়, কিছুমান আৰু অভদ্ৰামি কৰে, তো তাৰ কাৰণে এক্সিডেণ্ট হয়। চ' সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিয়ে মানে মেইন হাইৱেত তেওঁলোকক চলাব দিয়া নাই, কিন্তু টমটম চালকবিলাকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ নাইকিয়া কৰিবৰ কাৰণে ডনাল্ড ট্ৰাম্পে চেষ্টা কৰিছে। ইৰাণৰ ওপৰত বহুখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন লগাই দিছে, যেনে ইৰাণে পাৰমাণৱিক বোমা বনাব নোৱাৰিব, ইৰাণে পাৰমাণৱিক বোমা তেওঁলোকৰ হাতত ৰাখিব নোৱাৰিব, হৰমুজ প্ৰণালী ট্ৰাম্পৰ হাতলৈ গুচি যাব। এনেকুৱা বহুতো টাৰ্ম এণ্ড কণ্ডিশ্যন দিছে ইৰাণক, আৰু ইৰাণে অলমষ্ট সেই টাৰ্ম এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিছে বুলি ক'ব পাৰি। এতিয়া ডনাল্ড ট্ৰাম্পে কৈছে যে বৰ্তমান সময়ত বিশ্বতে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে সঁচা, কিন্তু ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ যেতিয়া শেষ হ'ব, শেষ হোৱাৰ পাছত এখন বেলেগ এটা বেলেগ বস্তু দেখিবলৈ পাব গোটেই বিশ্ববাসীয়ে। ইৰাণৰ হাতত কোনো ধৰণৰ পাৰমাণৱিক বোমা নাথাকিব, হৰমুজ প্ৰণালী ট্ৰাম্পৰ হাতলৈ গুচি যাব। তো এনেকৈ যদি ট্ৰাম্পে চবৰ ওপৰতে কণ্ট্ৰল কৰিবলৈ হয়, কি হ'বগৈ আৰু ভাবকচোন আপোনালোকে। মানে ট্ৰাম্প বৰ আচৰিত ধৰণৰ মানুহ। যুদ্ধ লাগিব, কোনোবা এখন দেশক উচতাই দিব, যুদ্ধ লাগিব, সেই দেশখনক ছাপোৰ্ট কৰি ইখন মানে কমজোৰ দেশখনক আপোনাৰ এটেক কৰিবলৈ চাইছে, তাৰপাছত যুদ্ধ মানে হাম কটাবৰ কাৰণে সি টাৰ্ম এণ্ড কণ্ডিশ্যন দিছে, আৰু যদি টাৰ্ম এণ্ড কণ্ডিশ্যন নেমানে আকৌ যুদ্ধ লগাইছে। মানে কি যে কৰিছে ট্ৰাম্পে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ভিক্টৰ দাসৰ ওপৰত। তো ভিক্টৰ দাস বৰ্তমান সময়ত জেইলত আছে, তেখেতক পুনৰবাৰ এৰেষ্ট কৰিলে। তো যোৱাকালি ভিক্টৰ দাসক এটা অন্য ৰূপত দেখিবলৈ পোৱা গ'ল। তেখেতে চুলি সম্পূৰ্ণৰূপে কাটি দিলে, মাথাত তেখেতে আঘাত পাইছে। তো খবৰ লোৱা অনুসৰি ভিক্টৰ দাস এতিয়া সন্যাসীৰ ৰূপত দেখিবলৈ পোৱা গৈছে ভিক্টৰ দাসক। তো ভিক্টৰ দাসৰ ওপৰত তেখেতৰ পত্নীয়ে অভিযোগ উত্থাপিত কৰিছিলে, মানে এখন FIR ৰুজু কৰিছিলে, আৰু সেই FIR ভিত্তিতে ভিক্টৰ দাসক এৰেষ্ট কৰা হৈছিলে। আৰু ভিক্টৰ দাসৰ মাকে দিয়া অভিযোগ অনুসৰি ভিক্টৰ দাসক বৰ বেয়াকৈ মাৰপিট কৰিছে প্ৰশাসনে। তো এতিয়ালৈকে কেইবাবাৰো হ'ল ভিক্টৰ দাসক এৰেষ্ট কৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। লখিমপুৰৰ এজন ৰেঞ্জাৰক হাতে লোটে ধৰা পেলালে দুৰ্নীতি নিবাৰক শাখাই। 12,000 টকাৰ ঘোচ লৈ ৰেঞ্জাৰজনে ধৰা পৰিছে বুলি খবৰ ওলাই পৰিছে। মানে এজন ডাম্পাৰ চালকৰ পৰা 12,000 টকা বিচাৰিছিলে। তো সেই ডাম্পাৰৰ মালিকজনে কোৱা অনুসৰি তো তেখেতক বোলে সেই ৰেঞ্জাৰজনে কৈছিলে হেনো যে তুমি মাহেকীয়া ছিষ্টেমত কিবা এটা দি যাবা। তাৰপিছত ডাম্পাৰ চালকজনে নিদিওঁ বুলি অমান্তি হোৱাত তেখেতৰ গাড়ীবিলাকক ৰাখি 12,000 টকা হেনো ডিমাণ্ড কৰিছিলে। আৰু তাৰ পাছতেই সেই মানুহজনে মানৱ ডেকাৰ সৈতে যোগাযোগ কৰি দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত সেই মানুহজনক হাতে লোটে ধৰা পেলালে বুলি খবৰ ওলাই পৰিছে, মানে যিজন নেকি আৰু ৰেঞ্জাৰ আছিলে তেখেতক। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। এইখিনিতে এটা বিৰাটেই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। অসম পুলিচৰ ফালৰ পৰা আপোনালোকৰ বাবে এই খবৰটি জাৰি কৰা হৈছে।
তো আপোনালোকে যদি কেতিয়াবা চাইবাৰ এটেকত ভোগে তেনেহ'লে লগে লগে আপোনালোকক কমপ্লেইন কৰিবৰ কাৰণে এটা ৱেবছাইট মুকলি কৰিছে, সেইটো হৈছে cybercrime.gov.in। এই ৱেবছাইটটোত আপোনালোকক লগে লগে কমপ্লেইন কৰিবলৈ কৈছে, নতুবা 1930 এই নাম্বাৰটোত আপোনালোকক কমপ্লেইন কৰিবলৈ কৈছে। ৰিচেণ্টলি মোৰ লগৰ এজনৰ ক্ষেত্ৰত তেনেকুৱা হ'ল, মানে লগৰজনে কি কৰিলে কি নকৰিলে নাজানো, আৰু তাৰ হোৱাটছআপটো হেক হৈ পৰিলে। তাৰ পাছত মেছেজ আহিছে, তাৰ মানে কণ্টেক্টত যিমানখিনি নাম্বাৰ আছে নম্বৰবিলাকলৈ মেছেজ আহিছে যে মই বিৰাট এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত পৰিলোঁ, মোক 2000 টকা এটা দে, QR কোডটো দি দিছে। মইতো গম পাই গ'লোঁ ভাই, সি মোক কোনোদিন হিন্দীত কথা নকয়, সেইদিনাখন হিন্দীত কৈছে যে ভাই মেৰা থোड़ा सा দিক্কত हो गया है, ইমাৰ্জেঞ্চি চিটুৱেশ্যন হে, 2000 रुपया भेज दो। মই গম পাই গ'লোঁ ইয়াৰ কিবা এটা খেলি মেলি হৈছে। তাৰপিছত ফোন কৰিলোঁ, সি ফোন কৰাত কয় যে মোৰ হোৱাটছআপটো হেক হৈ গৈছে, চবলে মানে মেছেজ গৈ আছে এনেকৈ, পইচা নপঠাবি। চ' আপোনাৰো তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে, তো আপোনালোকে কিন্তু ভুল নকৰিব, নহ'লে আপোনালোক বিপদত পৰিব। যিকোনো য'তে ত'তে ক্লিক নকৰিব, নহ'লে আপোনালোকৰ হোৱাটছআপ খেলি মেলি হ'ব পাৰে, আৰু লগে লগে কমপ্লেইন কৰিব, 1930 নাম্বাৰটোত। তো বন্ধুসকল বছ, আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।